এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 14 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অভিনন্দন আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অভিনন্দন আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনি 2.0। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিশেষ এতিয়া আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে যোগ্যতা। তো এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে এইবোৰ যোগ্যতা থকাটো বাধ্যতামূলক। 1 নম্বৰত কোৱা হৈছে যিসকল শিক্ষাৰ্থী অসমৰ স্থায়ী বাসিন্দা, ৰাজ্যত বা বাহিৰত উচ্চ শিক্ষা লাভ কৰি আছে, এইখন আঁচনিত শিক্ষাৰ্থীসকলে কেৱল মাত্ৰ কৰিব পাৰিব আবেদন। তো অসমৰ স্থায়ী শিক্ষাৰ্থীসকলে এইখন আঁচনিত আবেদন কৰাৰ বাবে যোগ্য। তাৰপিছত 2 নম্বৰত কোৱা হৈছে আঁচনিখনৰ অধীনত লাভালাভ প্ৰাপ্ত কৰাৰ বাবে অনুমোদিত ন্যূনতম শিক্ষা ঋণৰ পৰিমাণ হ'ব 2 লাখকৈ টকা। এইখন আঁচনিত যিসকল শিক্ষাৰ্থীয়ে আবেদন কৰিব সেইসকল শিক্ষাৰ্থীক 2 লাখ টকাকৈ ঋণ প্ৰদান কৰিব অসম চৰকাৰে। তো তাৰপিছত আৰু কি লিখা আছে সবিশেষ জনাই আছোঁ। তাৰপিছত লিখা আছে এই আঁচনিৰ অধীনত প্ৰতিজন হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে লাভালাভ প্ৰাপ্ত কৰিব পাৰিব। এবাৰ মাত্ৰ এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত আৰু লিখা আছে বৰ্তমানৰ জনপ্ৰতিনিধিৰ সন্তান, সাংসদ, বিধায়ক, পঞ্চায়তৰ কৰ্মচাৰী, স্থায়ী চৰকাৰী কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী আঁচনিখনৰ বাবে যোগ্য নহ'ব। তাৰপিছত কোৱা হৈছে বেংকৰ দ্বাৰা অনা কাৰ্যকৰী সম্পদ হিচাপে শ্ৰেণীবদ্ধ যিকোনো ঋণ একাউণ্ট আঁচনিখনৰ অধীনত যোগ্য নহ'ব। এইবোৰ কামৰ লগত যদি আপোনালোকে জড়িত হৈ আছে তেন্তে আপোনাৰ সন্তানে কৰিব নোৱাৰিব শিক্ষা ঋণ ৰাজ সাহায্য আঁচনিত আবেদন। তো ইতিমধ্যে যিসকল শিক্ষাৰ্থীয়ে অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনিত আবেদন কৰিছিল সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে প্ৰদান কৰিছে 2 লাখ টকাকৈ আৰ্থিক সাহায্য। তো আপোনালোকৰ ঘৰত যদি স্কুল কলেজত পঢ়া শিক্ষাৰ্থী আছে এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে দ্য প্ৰাইম মিনিষ্টাৰ কিষাণ মানধন স্কিম aim to provide financial security to small and border farmer through old age pension। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে কৃষকসকলক সহায় প্ৰদানৰ লক্ষ্যৰে ঘোষণা কৰিছে প্ৰাইম মিনিষ্টাৰ কিষাণ মানধন স্কিম। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে প্ৰতি মাহতে নিজৰ বেংক একাউণ্টত 3000কৈ টকা লাভ কৰিব। তো আপোনালোকে যদি এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 3000কৈ টকা পাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক জনাই আছোঁ এইখন আঁচনিৰ জৰিয়তে 3000কৈ টকা কেনেকৈ আপোনালোকে লাভ কৰিব। তো ইয়াৰ বাবে আপোনালোকৰ কি কৰিব লাগিব তো সবিশেষ এতিয়া আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে কিষাণোं के लिए खुशहाली जीवन का वादा প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। তো ভাৰত চৰকাৰে কৃষকসকলক সহায় প্ৰদানৰ লক্ষ্যৰেই কিন্তু এইখন আঁচনি ঘোষণা কৰিছে। তো তাৰপিছত আৰু লিখা আছে छोटे और सीमित किसानों के वृद्ध अवस्था में 3000 मासिक পেঞ্চন। তো ইয়াতে কোৱা অনুযায়ী সৰু ডাঙৰ সকলো কৃষকে কৰিব পাৰিব প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছত প্ৰতি মাহতেই 3000কৈ টকাৰ পেঞ্চন লাভ কৰিব। তাৰপিছত কোৱা হৈছে 18 से 40 वर्ष की किसान है प्राप्त। তো 18 পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ কৃষকসকলে কৰিব পাৰিব এইখন আঁচনিত আবেদন।
3 নম্বৰত কৈছে কিষাণ দ্বাৰা 55 to 200 মাসিক যোগদান। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স অনুপাতে প্ৰতি মাহত 55 টকাৰ পৰা আৰম্ভ কৰি 200 টকা জমা কৰিব লাগিব। তাৰ পিছত 4 নম্বৰত কৈছে 60 বৰ্ষ কি আয়ু के बाद পেনশন। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স অনুপাতে যেতিয়া 55 টকাৰ পৰা আৰম্ভ কৰি 200 টকা জমা হ'ব, তাৰ পিছত আপোনাৰ বয়স 60 বছৰ সম্পূৰ্ণ হ'লেই প্ৰতি মাহত 3000 টকাৰ পেনশন লাভ কৰিব। তো তাৰ পিছত আৰু কি লিখা আছে সবিশেষ জনে অনুগ্ৰহ কৰি চাই থাকিব। তাৰ পিছত লিখা আছে CSC কেন্দ্ৰ पर आधार और बैंक खाते से पंजीयन करे। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ নিয়াৰেষ্ট CSC চেণ্টাৰত যোগাযোগ কৰিব লাগিব। তাতে আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ সহায়তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে যদি ভোটদানৰ বাবে ইপিক উপলব্ধ নাই বিকল্প ফটো পৰিচয় পত্ৰসমূহ। ইয়াতে কোৱা অনুযায়ী আপোনালোকে ভোট দিয়াৰ সময়ত যদি আপোনাৰ হাতত ইপিক বা ভোটাৰ ID কাৰ্ড নাথাকে তেন্তে এইবোৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰিব পাৰিব। তো নিৰ্বাচনৰ পূৰ্বে এইখন গুৰুত্বপূৰ্ণ আপডেট জনাটো আপোনালোকৰ বাবে অত্যন্ত প্ৰয়োজনীয়। তো কি ID কাৰ্ড ব্যৱহাৰ কৰিব সেয়া আপোনালোকক এতিয়া জনাই দিছোঁ। তো ID কাৰ্ডৰ ভিতৰত কোৱা হৈছে ভাৰতীয় পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স, কেন্দ্ৰীয় বা ৰাজ্যিক PSU, তাৰপিছত কোৱা হৈছে পাব্লিক লিমিটেড কোম্পানীৰ কৰ্মচাৰীক প্ৰদান কৰা ফটোযুক্ত সেৱা পৰিচয় পত্ৰ, তাৰপিছত কোৱা হৈছে মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত নিয়োগ আঁচনিৰ অধীনত জব কাৰ্ড, ইয়াৰ লগতে কোৱা হৈছে শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, তাৰপিছত কোৱা হৈছে বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক, ইয়াৰ লগতে কোৱা হৈছে পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ অধীনত ভাৰতৰ মহাপঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড, তাৰ লগতে কোৱা হৈছে ফটোযুক্ত পেঞ্চনৰ নথি, তাৰপিছত কোৱা হৈছে সাংসদ, বিধায়ক, বিধান পৰিষদ সদস্যসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ। আপোনালোকে ভোট দিয়াৰ সময়ত যদি আপোনাৰ হাতত ইপিক কাৰ্ড বা ভোটাৰ ID কাৰ্ড নাথাকে সেই ক্ষেত্ৰত এইবোৰ প্ৰমাণ পত্ৰৰ সহায়তে দিব পাৰিব ভোট। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে ইয়াৰ নেক্সটত কোনটো টপিকত ভিডিঅ' চাব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব।